নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 12 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিখাৰ পৰা ধাৰাসাৰ বৰষুণ ৰাজ্যৰ ভিন্ন প্ৰান্তত ভয়ংকৰ পৰিস্থিতি ভাঙি চুৰমাৰ হৈছে ঘৰ-দুৱাৰ এবাৰ কাৰ্বি আংলঙৰ ডকমকাত প্ৰচণ্ড ধুমুহা বৰষুণ আৰু তাৰ পাছতে ভাঙি চুৰমাৰ হৈ পৰিছে ঘৰ-দুৱাৰ এটা ব্ৰেকিং নিউজ কাৰ্বি আংলঙৰ ডকমকাত প্ৰচণ্ড ধুমুহা বৰষুণ ভাঙি চুৰমাৰ হৈছে ঘৰ-দুৱাৰ ৰাষ্ট্ৰীয় ঘাইপথত ভাগৰি পৰিছে প্ৰকাণ্ড গছ হৰ্ডিং কাৰ্বি আংলঙৰ ডকমকাৰ 29 নম্বৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত হাহাকাৰ পৰিস্থিতি কাৰ্বি আংলঙৰ ডকমকাত এক ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে ভাঙি চুৰমাৰ হৈ পৰিছে প্ৰকাণ্ড গছ 15 মাৰ্চলৈকে অসম উত্তৰ পূবত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট আন এটা খবৰ হৈছে ডুপ্লিকেট মিয়াই নিজকে মিয়া বুলি ক'লে বেয়া পায় বিৰোধী ঐক্য কেতিয়াও মিলিব নোৱাৰে মুছলমান অধ্যুষিত সমষ্টিত কংগ্ৰেছে টকাৰ খেল খেলা বুলি অখিল গগৈয়ে অভিযোগ আনিছে নগাঁৱত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰি এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই পৰৱৰ্তী খবৰটো হৈছে নিশাৰ আন্ধাৰত উৰিষ্যালৈ কিয় যায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জগন্নাথ পুৰী আৰু ভুৱনেশ্বৰৰ মাজত কি হয় উৰিষ্যাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'ত বিনিয়োগ কৰিছে সকলোবোৰ পোহৰলৈ আহি আছে গুৱাহাটীত সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে AICCৰ মিডিয়া চেলৰ অধ্যক্ষ পৱন খেৰা পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছ দলটোৰ দম্ভ আৰু অহংকাৰ বিলুপ্ত হৈছে এজনৰ দম্ভালি যে মইয়ে সভাপতি ভাঙিব পাৰো মইয়ে পাতিব পাৰো এজনৰ হৈছে অহংকাৰ দেউতাৰ নামত এইদৰে মন্তব্য কৰিছে এইদৰে ভূপেন বৰাই পৰৱৰ্তী খবৰটো হৈছে সীতা ভাঙিলে জোৰা নালাগে যিমানেই আঠা দি জোৰা লগাব চেষ্টা কৰক অখিল গগৈক গোল পোষ্টাৰ ওচৰত লেং মাৰি দিলে তিনি গগৈক সাৱটি ধৰিছিল শিল যদি কোমল হল হয় খিয়ালে খাই শেষ কৰিলে হয় আন এক খবৰ হৈছে বিজেপি ভূপেন বৰাই শক্তি দেখুৱাইছে এবাৰ লখিমপুৰত জিলা বিজেপি কাৰ্যালয়ত এবাৰ 600 কংগ্ৰেছ কৰ্মীক যোগদান কৰাইছে ভূপেন বৰাই আন এটা খবৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম পৰিৱৰ্তন কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে মুছলিম ছাত্ৰ সন্থা অসমৰ সভাপতি আছিক ৰাব্বানীয়ে চৰকাৰৰ এই সিদ্ধান্তত দেশৰ একমাত্ৰ অসমীয়া ৰাষ্ট্ৰপতি গৰাকীক কৰা চূড়ান্ত অপমান কৰা বুলি কয় প্ৰয়াত ৰাষ্ট্ৰপতিজন মুছলিম হোৱাৰ বাবে এই সিদ্ধান্ত লৈছে অসম চৰকাৰে এই হঠকাৰী সিদ্ধান্ত কোনো পধ্যেই গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে মুছলিম ছাত্ৰ সন্থা অসমৰ সভাপতি আছিক ৰাব্বানীয়ে জনাইছো পৰৱৰ্তী খবৰ সাজু হওক আপুনি কিয়নো IPLৰ 3খনকৈ হাই ভল্টেজ মেচ আছে গুৱাহাটীলৈ আহি আছে ধোনী ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ লগতে ক্ৰিকেট জগতৰ বহু কেইগৰাকী তাৰকা খেলুৱৈ ঘোষণা হোৱা IPL 2026ৰ সময়সূচী অনুসৰি গুৱাহাটীত অনুষ্ঠিত হ'ব 3খনকৈ হাই ভল্টেজ মেচ অহা 28 মাৰ্চৰ পৰা আৰম্ভ হ'বলগীয়া এইবাৰৰ IPL সংস্কৰণৰ প্ৰকাশিত সময়সূচী অনুসৰি ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে গুৱাহাটীত খেলপথাৰত নামিব চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ দল 30 মাৰ্চত গুৱাহাটীৰ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলপথাৰত নামিব চেন্নাই ছুপাৰ কিংছ ইয়াৰ পিছতে 7 এপ্ৰিলত ৰাজস্থানৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ মেচ অনুষ্ঠিত হ'ব গুৱাহাটীত একেবাৰে শেষৰখন খেল অনুষ্ঠিত হ'ব 10 এপ্ৰিলত এই মেচত ৰাজস্থানৰ বিৰুদ্ধে খেলপথাৰত নামিব কোহলিৰ বেংগালুৰু বাহিনী
আন এটা খবৰ হৈছে মিলি যাব পাৰে এবাৰ অংক কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা হ'ব চূড়ান্ত এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতাক লৈ পুনৰ এক নতুন টুইষ্ট এতিয়াও মিত্ৰতাৰ বেলি একেবাৰে মাৰ যোৱা নাই দুয়োটা দলৰ ৰাজ্যিক নেতৃত্বৰ মুখেৰে আক্ৰমণ প্ৰত্যাক্ৰমণ কৰি থাকিলেও অচিৰেই দিল্লীৰ পৰা আহিব পাৰে অন্য এক খবৰ অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ দিল্লীত আজি এক বিশেষ বৈঠক আছে কংগ্ৰেছ হাইকমাণ্ডৰ এই বৈঠকৰ পৰাই এক বিশেষ চৰ্তৰ ভিত্তিত আহিব পাৰে মিত্ৰতাক লৈ এটা যোগাত্মক খবৰ কংগ্ৰেছৰ এক শীৰ্ষ সূত্ৰই সদৰি কৰা মতে ধিং আৰু ৰঙানদী সমষ্টি কংগ্ৰেছে লৈ নাওবৈচা সমষ্টি এৰি দিব ৰাইজৰ দলক এই বিশেষ সমীকৰণ মিলিলেই অহা 7 দিনৰ ভিতৰতে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ৰঙানদী সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব ন কংগ্ৰেছী জয়ন্ত খাউণ্ডক ইফালে ধিং সমষ্টিৰ বাবে অৰিয়া অৰি চলি থকা দল দুটাৰ মাজত সমাধানৰ সূত্ৰ ওলাইছে নাওবৈচা সমষ্টিক লৈ নাওবৈচা সমষ্টিত কংগ্ৰেছে একেবাৰে ৰাইজৰ দলক এড দি ধিং সমষ্টিটোক প্ৰাৰ্থিত্ব দিব আনফালে নাওবৈচা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে ডক্টৰ হৰিকান্ত দাসৰ নাম ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে অখিল গগৈয়ে সমষ্টিটোত এই প্ৰাৰ্থীগৰাকীক লৈ প্ৰচাৰো চলাইছে অখিল গগৈয়ে গতিকে দুয়োটা দলৰ মাজত এই সমীকৰণ মিলিলে অচিৰেই বিৰোধী মিত্ৰজোঁটলৈ আহিব পাৰে নতুন খবৰ পাইছো পৰৱৰ্তী খবৰ আজি মহানগৰীৰ বৰগাঁৱত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি উদ্যমিতাৰ অভিযান আজি মহানগৰীৰ বৰগাঁৱত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ খেলপথাৰত চেক বিতৰণী অনুষ্ঠান আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যাক প্ৰদান কৰিব 10,000 টকা জনাইছো পৰৱৰ্তী খবৰ ডুবাইৰ আন্তৰ্জাতিক বিমানবন্দৰত ভয়ংকৰ আক্ৰমণ এবাৰ ভাৰতীয় নাগৰিকসহ 4গৰাকী আহত হৈছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ ডুবাই আন্তৰ্জাতিক বিমানবন্দৰত ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে দুখনকৈ ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ বিমানবন্দৰটোত এই মুহূৰ্তত এটা জৰুৰী খবৰ জনোৱাৰ চেষ্টা কৰিছো এজন ভাৰতীয় নাগৰিক এজন বাংলাদেশৰ নাগৰিক আহত হৈছে ড্ৰোন আক্ৰমণত দুজনকৈ ঘানাৰ নাগৰিক আহত হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে বিশ্বৰ আটাইতকৈ ব্যস্ত ডুবাই এয়াৰপৰ্টত এই ভয়ংকৰ আক্ৰমণ কোনে কৰিছে এই ড্ৰোন আক্ৰমণৰ সকলো সন্দেহৰ আৱৰ্তত আছে ডুবাইৰ আন্তৰ্জাতিক বিমানবন্দৰত ভয়ংকৰভাৱে আক্ৰমণ পৰৱৰ্তী খবৰটো হৈছে ষ্ট্ৰেইট অফ হৰমুজত হাহাকাৰ এবাৰ ভাৰতলৈ আহি থকা জাহাজত আক্ৰমণ এই মুহূৰ্তত ডাঙৰ খবৰ ষ্ট্ৰেইট অফ হৰমুজত উত্তেজনাময় পৰিস্থিতি ভাৰতলৈ আহি থকা জাহাজত ভয়ংকৰভাৱে আক্ৰমণ এটা গুৰুত্বপূৰ্ণ খবৰ ডুবাইৰ পৰা ভাৰতলৈ আহি থকা থাইলেণ্ডৰ জাহাজত আক্ৰমণ কৰা হৈছে থাই কাৰ্গো জাহাজখন আহি আছিল গুজৰাটলৈ জাহাজখনৰ 20 জনকৈ ক্ৰু মেম্বাৰক ৰক্ষা কৰিল ওমানৰ নৌসেনাই এটা ডাঙৰ খবৰ এই মুহূৰ্তত ময়ূৰী নাৰী নামৰ জাহাজখনত কৰিছিল আক্ৰমণ যুদ্ধৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে পোহৰলৈ আহিছে এই আক্ৰমণৰ খবৰ বৰ্তমানলৈ ইৰাণ আমেৰিকাৰ কোনেও আক্ৰমণৰ কথা স্বীকাৰ কৰা নাই থাইলেণ্ডৰ পতাকা উৰি থকাৰ জাহাজখনত দপদপাই জ্বলিছে জুই এই আক্ৰমণ হৈছিল ষ্ট্ৰেইট অফ হৰমুজৰ এলেকাত মিছাইল নতুবা ড্ৰোনেৰে জাহাজখনত আক্ৰমণৰ সন্দেহ প্ৰকাশ কৰা হৈছে ডুবাইৰ খলিফা পোৰ্টৰ পৰা গুজৰাটৰ কাণ্ডলা পোৰ্টলৈ সামগ্ৰী নিছিল জাহাজখনৰ ইঞ্জিন ৰুমত থকা 3 সদস্য বৰ্তমানেও নিখোজ ইৰাণ আমেৰিকাৰ যুদ্ধৰ ডাঙৰ আপডেট আহি পৰিছে জনাইছো পৰৱৰ্তী খবৰ আগন্তুক 4টা দিন আপুনি সাৱধানে থাকক কিয়নো উজনিৰ পৰা নামনিলৈ ৰাজ্যত আৰম্ভ হৈছে ধুমুহা বৰষুণৰ এলাৰ্ট এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে এটা ৱেডাৰ আপডেট কিয়নো সাৱধান হওক ৰাজ্যবাসী আগন্তুক 4টা দিনলৈ সতৰ্ক হওক সাৱধান হওক কিয়নো 4 দিনত ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে ইতিমধ্যে বৰ্জস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে
এটা বিগ ব্ৰেকিং নিউজ। উজনিৰ পৰা নামনিলৈ কেইবাখনো জিলাত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে। উজনিৰ পৰা নামনিলৈ কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰা হৈছে। আজিৰে পৰা 14 মাৰ্চ পৰ্যন্ত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ধুমুহা, বৰষুণ, বজ্ৰপাত, শিলাবৃষ্টিৰো সম্ভাৱনা। ইতিমধ্যে ঠায়ে ঠায়ে বতৰে কাল ৰূপ ধাৰণ কৰিছে। ধূলিৰ ধুমুহাই অতিষ্ঠ কৰিছে সাধাৰণ জনতাক। কোন জিলাত ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে এই মুহূৰ্তত জনাইছো। ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ, তামুলপুৰ, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, ডিমা হাছাও, কাছাৰ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, কাৰ্বি আংলং, মাজুলী, চৰাইদেউ, শিৱসাগৰত, যোৰহাটত ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে। আন এটা খবৰ হৈছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি থকাসকল আদালতলৈ যাওক। কেতিয়া ন্যায় পাব জুবিন গাৰ্গে? প্ৰাণৰ শিল্পীগৰাকীয়ে কেতিয়া ন্যায় পাব? জুবিন গাৰ্গৰ ন্যায়ক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গক ন্যায় আদালতে দিব মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জুবিন গাৰ্গক ন্যায় আদালতে দিব। যিসকলে ন্যায় বিচাৰিছে তেওঁলোকে আদালতলৈ যাওক। আদালতত গৈ উকিল দিয়ক। ন্যায় আদালতে দিব আৰু আদালতে নিৰ্বাচন নেখেলে। আমিও ভাল ভাল উকিল দিছো, ন্যায় নহলে ভোট নিদিও বুলি কলে কি হব? ন্যায় দিশে নিৰ্বাচন নেখেলে। এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, এয়াৰ ইণ্ডিয়াৰ বিমানৰ সৈতে পুনৰ অঘটন। 133 গৰাকী যাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ 133 গৰাকী যাত্ৰী কঢ়িওৱা বিমানত হঠাৎ অঘটন। বিমানৰ সন্মুখৰ চকা ভাঙি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। হায়দৰাবাদ বিমানবন্দৰৰ পৰা উৰা মাৰিছিল বিমানখন। ফুকেট বিমানবন্দৰৰ অৱতৰণৰ সময়তে অঘটন সংঘটিত হৈছে। এই মুহূৰ্তত এটা দুখবৰ জনোৱাৰ চেষ্টা কৰিছো, কিয়নো ভয়ংকৰ বিপদৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে 133 গৰাকীকৈ যাত্ৰী। সমগ্ৰ ঘটনাৰ পাছতে বিমানখনৰ যাত্ৰীসকলৰ হাহাকাৰ অৱস্থা। এয়াৰ ইণ্ডিয়াৰ বিমানত আকৌ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। জনাইছো পৰৱৰ্তী খবৰ, টাটা IPLৰ 2026ৰ প্ৰথমখন সূচী প্ৰকাশ কৰা হৈছে। 20খন মেচৰ বাবে প্ৰকাশ কৰা হৈছে প্ৰথমখন সূচী। গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ 3খনকৈ মেচ। প্ৰথম 20খন মেচৰ 3খন মেচ অনুষ্ঠিত হ'ব বৰ্ষাপাৰা ষ্টেডিয়ামত। এটা ডাঙৰ খবৰ, 30 মাৰ্চত ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছৰ খেল। 7 এপ্ৰিলত দ্বিতীয়খন খেল হ'ব ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত। এটা ভাল খবৰ এই মুহূৰ্তত, 10 এপ্ৰিলত বৰ্ষাপাৰাত তৃতীয়খন খেল হ'ব RR বনাম RCBৰ মাজত। টাটা IPLৰ 2026ৰ প্ৰথমখন সূচী প্ৰকাশ কৰা হৈছে। আন এটা খবৰ হৈছে প্ৰধান শিক্ষকৰ কামনাৰ বলি হৈছে এগৰাকী ছাত্ৰী। আটক কৰা হৈছে লম্পট শিক্ষক পুনেশ্বৰ গগৈক। এই মুহূৰ্তত এটা লজ্জাজনক খবৰ জনোৱাৰ চেষ্টা কৰিছো। গুৰু শিষ্যৰ সম্পৰ্কত কালিমা খানিলে এগৰাকী শিক্ষকে। প্ৰধান শিক্ষকৰ কামনাৰ বলি হৈছে প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰী। গোগামুখৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পুনেশ্বৰ গগৈৰ বিৰুদ্ধে এই মুহূৰ্তত অভিযোগ উত্থাপন হৈছে। বিদ্যালয় ছুটিৰ পাছতেই কণমানি ছাত্ৰীক অপকৰ্ম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ভয় ভাবুকি প্ৰলোভনেৰে অপকৰ্ম কৰাৰ পাছত অভিভাৱকক নকবলৈ ভাবুকি দিছে লম্পট শিক্ষকগৰাকীয়ে। ছাত্ৰীগৰাকীৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে সকলো তথ্য। ঘটনা সন্দৰ্ভত গোগামুখ আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে। জনাইছো পৰৱৰ্তী খবৰ, 17 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এটা পলিটিকেল খবৰ জনোৱাৰ চেষ্টা কৰিছো। অহা 17 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। মুখ্যমন্ত্ৰীয়ে কৰিছে এক বৃহৎ ঘোষণা। এটা ডাঙৰ খবৰ, একেখন লিষ্টতে প্ৰকাশ পাব প্ৰাৰ্থীৰ নাম। আটাইকেইটা সমষ্টিৰ বাবে একেখন লিষ্টতে প্ৰকাশ পাব প্ৰাৰ্থী তালিকা। 17 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। মুখ্যমন্ত্ৰী
হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। আন এটা খবৰ হৈছে বিশ্বকাপৰ ফাইনেলত বেটছমেনলৈ বল নিক্ষেপ কৰাৰ বাবে আৰ্শদীপ সিঙক জৰিমনা বিহিছে ICCয়ে। আহমেদাবাদত অনুষ্ঠিত হোৱা 2026 বৰ্ষৰ T20 বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলাৰ সময়ত এক অনাকাংক্ষিত কাণ্ডৰ বাবে ভাৰতীয় বলাৰ আৰ্শদীপ সিঙক মেচ মাচুলৰ 15% জৰিমনা বিহা হৈছে। ICCৰ আচৰণবিধিৰ স্তৰ 1 উলংঘা কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই নিয়ম অনুসৰি খেলপথাৰত কোনো খেলুৱৈৰ ওপৰত বা তেওঁৰ ওচৰলৈ বিপদজনকভাৱে বল নিক্ষেপ কৰাটো অপৰাধ হিচাপে গণ্য কৰা হয়। আৰ্শদীপে খেলৰ মাজত বেটছমেনৰ ফালে বল দলিওৱাৰ বাবে এই শাস্তি লাভ কৰিছে। নিউজিলেণ্ডৰ ইনিংছৰ 11 নম্বৰ অভাৰ চলি থকাৰ সময়তে এই ঘটনাটো সংঘটিত হৈছিল। আৰ্শদীপে ফিল্ডিঙৰ সময়ত বলটো সংগ্ৰহ কৰি বেটছমেনলৈ ডেৰিল মিচেলৰ ফালে অতি আক্ৰমণাত্মকভাৱে দলিয়াই দিছিল, যিটো মিচেলৰ পেডত গৈ লাগিছিল। এই কাৰ্যৰ বাবে জৰিমনাৰ লগতে আৰ্শদীপৰ অনুশাসনমূলক অভিলেখত এটা ডিমেৰিট পইণ্টটো যোগ কৰা হৈছে। বিগত 24 মাহৰ ভিতৰত এয়া তেওঁৰ প্ৰথমটো অনুশাসনমূলক ভুল হিচাপে লিপিবদ্ধ কৰা হৈছে। জনাইছো আন এটা ডাঙৰ খবৰ, বিৰতি নহয়, এবাৰ মিত্ৰতাৰ চূড়ান্ত সিদ্ধান্ত লাগে। কংগ্ৰেছক এই আহ্বান জনাইছে ৰাইজৰ দলে। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত মিত্ৰতাক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে। ৰাইজৰ দলৰ অভিযোগ অনুসৰি কংগ্ৰেছ দলে এতিয়ালৈকে আনুষ্ঠানিকভাৱে মিত্ৰতা ভংগ কৰা নাই যদিও কাৰ্যত 4বাৰকৈ অনানুষ্ঠানিকভাৱে মিত্ৰতা ভংগ কৰিছে। সমষ্টিক ভাগ বটোৱাৰাক লৈ আলোচনা চলি থকাৰ মাজতে বৰছলা, ডিমৌ, দিছপুৰ আৰু মাৰ্ঘেৰিটা সমষ্টিত কংগ্ৰেছ দলে একপক্ষীয়ভাৱে প্ৰাৰ্থী ঘোষণা কৰি দিয়াৰ ঘটনাই প্ৰথম আউল লগাইছিল। ইয়াৰ পাছতে ৰাইজৰ দলক সম্পূৰ্ণৰূপে বাদ দি কংগ্ৰেছে সংবাদ মেলযোগে আনুষ্ঠানিকভাৱে মিত্ৰজোঁট ঘোষণা কৰা কাৰ্যই দুয়োটা দলৰ মাজত দূৰত্ব বৃদ্ধি কৰিছে। বিশেষকৈ ৰঙানদী সমষ্টিটোক কেন্দ্ৰ কৰি দুয়োটা দলৰ মাজত ডাঙৰ বিভেদৰ সৃষ্টি হৈছে। ৰাইজৰ দলৰ মতে পূৰ্বৰ আলোচনাত ৰঙানদী সমষ্টিটো তেওঁলোকক এৰি দিয়া সিদ্ধান্ত লৈছিল যদিও কংগ্ৰেছে কোনো আলোচনা নকৰাকৈ জয়ন্ত খাণ্ডুক দলত যোগদান কৰোৱাই সেই সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। কেৱল সেয়াই নহয়, যোৱা 10 মাৰ্চৰ মাজনিশা পৰ্যন্ত মিত্ৰতাৰ আলোচনা চলি থকাৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ফেচবুক যোগে হঠাৎ মিত্ৰতাৰ বিষয়টোৰ পৰা অলপ সময়ৰ বাবে বিৰতি লোৱা বুলি ঘোষণা কৰিছে। ৰাইজৰ দলে ইয়াক কংগ্ৰেছৰ একপক্ষীয় আৰু মিত্ৰতা বিৰোধী স্থিতি বুলি অভিহিত কৰিছে। আন এটা খবৰ, আৰাকানত ম্যানমাৰ জুণ্টাৰ ভয়ংকৰ বিমান আক্ৰমণত 116 জন যুদ্ধবন্দীৰ মৃত্যু হৈছে। আৰাকান সেনাই অভিযোগ কৰিছে যে তেওঁলোকৰ এটা যুদ্ধবন্দী শিবিৰক লক্ষ্য কৰি সন্ত্ৰাসবাদী সামৰিক বাহিনীয়ে এই মাৰাত্মক আক্ৰমণ চলাইছে। শেহতীয়া এই ঘটনাই ম্যানমাৰৰ গৃহযুদ্ধৰ বিভীষিকাক পুনৰ এবাৰ প্ৰকট কৰি তুলিছে।